গৌবেগ কাৰ সাহস আছে কওক অসমীয়া গৌবেগ কোনে ক'বলৈ বিচাৰিছে কওক কাৰোবাৰ যদি সাহস আছে কওক এতিয়া অসমীয়া গৌবেগ দিনৰ সময়ত 5জন মানুহ এটা 200জন মানুহে ভেনা ৰাখি পৰাধি কৰিলা এতিয়া কোৱা অসমীয়া গৌবেগ কাৰ দম আছে কোৱা এতিয়া কাৰ সাহস আছে সকলোকে কৈছো কোনে আমাৰ মানুহক মাৰিছে কিন্তু এটা যুগৰ কিন্তু হিচাপ লোৱা হ'ব এই কথাটো স্পষ্ট দিয়ে অতিকৈ দুৰ্ভাগ্যজনক কথা এইখন অসমত আমাৰ স্পষ্ট কথা থলুৱা খিলঞ্জীয়া মানুহৰ দপদপনি থাকিব লাগিব এইখন অসমত থলুৱা খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব বিস্তাৰ হ'ব লাগিব এইখন অসমত কোনোবা বহিৰাগতই যদি অসমীয়া গৌবেগ দিয়ে অসম গৌবেগ দিয়ে এই কথাটো আমি কিন্তু কোনো কাৰণতে মানি ল'ব নোৱাৰোঁ এই যি ঘটনাটো এই ঘটনাৰ মূল কেন্দ্ৰবিন্দু হ'ল আপোনাৰ পিছফালে থকা এই দোকানখন য'ত নিচাসক্ৰিয় দ্ৰব্য তেওঁলোকে আজি বহুত বছৰ ধৰি তেওঁলোকে বিক্ৰী কৰি আছে আৰু এই অঞ্চলৰ বহু লোক এই ব্যৱসায়টোৰ লগত জড়িত হৈ আছে তাতে কিছু সংখ্যক লোকে আজি এনেকুৱা এক পৰিস্থিতিৰ সৃষ্টি হ'ল যে এই দোকানখন বন্ধ কৰাৰ স্বাৰ্থত ইয়াতে লোকসকল একত্ৰিত হৈছিল একত্ৰিত হোৱাৰ পিছত ইয়াৰে কিছুমান নিচাসক্ত দ্ৰব্য সেৱন কৰি থকা ব্যক্তি ইয়াৰে কিছুমান তেওঁলোকে পুহি থোৱা গুণ্ডা ভেৰণীয়া গুণ্ডা তেওঁলোকে ইয়াতে একগোট হৈ কেইজনমান অসমীয়াক বৰ বেয়াকৈ প্ৰহাৰ কৰা আমাৰ পৰিলক্ষিত হৈছে সেই অসমীয়াবিলাকৰ ভিতৰত পুলিচ বিষয়াও ইনক্লুড হৈ আছে তাৰ মাজত সাংবাদিকবিলাকো বৰ বেয়াকৈ আঘাতপ্ৰাপ্ত হোৱা বুলি আমি গম পাইছোঁ ইমান সাহস অসমীয়াবিলাকৰ ক'ৰ পৰা আহিল এইখন অসমত কি অসমীয়াৰ কি এই অস্তিত্ব নেকি আমাৰ অসমত এইখন অসমত অসমীয়া গৌবেগ দিব পৰা এই দুঃসাহসিক কাৰ্য কৰা সেই ব্যক্তিসকলক যদি আৰক্ষী প্ৰশাসনে অনতিবিলম্বে কৰায়ত্ব নকৰে কিন্তু ইয়াৰ পৰিণাম কিন্তু একদম ভয়ংকৰ হ'ব এটা কথা স্পষ্ট আজি ইয়াতে এই সকিয়নি প্ৰেৰণ কৰিবলৈ আমি ইয়াতে উপস্থিত হৈছোঁ এতিয়া কোনেও নাজানে যে কোনে অসমীয়া গৌবেগ দিছে কিন্তু সেই সময়ত এই অঞ্চলৰ লোকসকলে সেই অসমীয়া লোকসকলক প্ৰহাৰ কৰা আমাৰ পৰিলক্ষিত হৈছিল এতিয়া যেতিয়া আমি সুধোঁ তেওঁলোকে ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকে কয় তেওঁলোকৰ স্বত্বাধিকাৰীবিলাকে আমি দোকানবিলাক বন্ধ আছিল আমি দুপৰীয়া কি হৈছে গমেই নাপাওঁ এনেকুৱা ধৰণৰ কথা যেতিয়া ক'ব এটা কথা আমি কিন্তু বিবশ হৈ যাম আমি কিন্তু সমগ্ৰ অসমৰ জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সমগ্ৰ অসমৰ দল সংগঠনবোৰ আমি একত্ৰিত হৈ কিন্তু ইয়াতে অভিযান চলাবলৈ আমি বাধ্য হ'ম আৰু তাৰ পৰিণাম যদি কিবা বেয়া হয় আৰক্ষী বাহনে কিন্তু আমাক দুখিলে নহ'ব অনতিবিলম্বে সাংবাদিকক প্ৰহাৰ কৰা আমাৰ অসমীয়া লোকক প্ৰহাৰ কৰা সেই ব্যক্তিসকলক কৰায়ত্ব কৰিব লাগে আৰু দৃষ্টান্তমূলক ব্যৱস্থা ল'ব লাগে তেওঁলোকক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদানৰ ব্যৱস্থা ল'ব লাগে অন্যথা কিন্তু এটা কথা ঠিক আমি কিন্তু হাতত খাৰু পিন্ধি থকা নাই আছে হেংদাং লোৱা নাই ল'লে হেংদাং ৰক্ষা নাই জয় অসম এটা কথা ঠিক আজি ইয়াৰ পৰা ইয়াতে এতিয়া কোনোবাই অসমীয়া গৌবেগ দিয়ক এতিয়া কোনোবাই অসমীয়া গৌবেগ দিয়ক আমি চাবলৈ বিচাৰিছোঁ কাৰ ইমান দুঃসাহস আছে ইয়াতে দিয়ক কোনোবাই অসমীয়া আমি ইয়াতে থিয় হৈ আছোঁ তেতিয়া 5জন মানুহৰ ওপৰত বৃহৎ সংখ্যক অসমীয়া লোকে যেনেকুৱা ধৰণে প্ৰহাৰ কৰিলে সাংবাদিকক মাৰপিট কৰিলে মূৰ ভটাই দিছে সাংবাদিকক ইমান দুঃসাহস এইখন অসমত আৰু আমি কি হাতে হাত ধৰি বহি থাকিম বুলি ভাবিছে কোনোবাই যোনে ভাবিছে আমি হাতে হাত ধৰি বহি থাকিম তেওঁলোকে মূৰ্খৰ চকত বাস কৰিছে আমি স্পষ্টকৈ জনাই দিব বিচাৰিছোঁ এইখন অসম আমাৰ অসম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ